নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল। তো কি খবৰ সকলোৰে? আশা কৰিছো সকলো খবৰ ভাল। ঠিক আছে, মোৰো খবৰ ভাল। এক নম্বৰ কুৱেশ্যনৰ 1 টো মই যোৱা ভিডিঅ'টোত কৰাইছিলো, কিন্তু মানে কিবা সহগবোৰৰ সত্যাপন কৰোঁতে এটো মানে লিখি দিছিলো, 1 লিখিব লাগিছিল তাত। সেইকাৰণে আকৌ প্ৰথমৰ পৰা আজি যিহেতু গোটেই 1 নম্বৰ সলিউশ্যন এইটো ক্লাছত কৰিম, এইটো ভিডিঅ'ত কৰিম, গোটেই 1 নম্বৰ সববিলাক 15-20 মিনিটৰ বা 25 মিনিটৰ হ'ব পাৰে, কিন্তু ধুনীয়াকে গোটেই 1 নম্বৰ কেইটা সলভ কৰিম বুজি বুজি, আৰু লাহে লাহে ধুনীয়াকে বুজিম। ঠিক আছে, ঠিক আছে। এতিয়া একদম বেসিকৰ পৰা ষ্টাৰ্ট কৰিম, ষ্টাৰ্টিঙৰ পৰা। ঠিক আছে, তো প্ৰশ্নটো পঢ়ি লোৱা। প্ৰথমতে 1 নম্বৰ কি কৈছে যে তলৰ দ্বিঘাত বহুপদবোৰৰ শূন্য উলিওৱা। শূন্য ওলাব দিছে কেনেকে, যদি জানা তেতিয়াহ'লে ভালকে চোৱা, আৰু যদি নাজানা ধুনীয়াকে চোৱা চোৱা মানে হয়। আৰু এই শূন্যবোৰৰ সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা। ঠিক আছে, তো চোৱা কেনেকে। তো আমাক কুৱেশ্যনত দিয়া আছে যে x স্কোয়ার মাইনাস 2x মাইনাস a। ঠিক আছে, এতিয়া চোৱা আমি ইয়াক প্ৰথমতে আমি ax স্কোয়ার প্লাস bx প্লাস c, এইটো তুমি ক'ব পাৰা দ্বিঘাত বহুপদৰ আদৰ্শ ঠাঁচ, তেনেকে ক'ব পাৰা। ঠিক আছে, আৰু ইয়াত প্ৰথমতে বুজি লোৱা যে আমাক কি কৈছে, এটা ইয়াত কি হয়, এই যোনটো x হয় এইটো কি কয়, x হয়, এইটো ঘাত 2 ইয়াৰ x। ঠিক আছে, এতিয়া এইবিলাকক কি কয়, আমি যিটো চলক ইংৰাজী আখৰৰ, এইটো y দিব পাৰে, যিহেতু বেসিক্যালি x থাকে, তেতিয়াহ'লে এইটো আমি কি ক'ম, এইটোক চলক। ঠিক আছে, আৰু চলকৰ লগত যোনটো আছে, এইটো চলক হয় নে নাই, x টো চলক। চলকৰ লগত যোনটো আছে এইটো কি ক'ম আমি, সহগ। এইটো 9ত আছিলে, 9ত আছিলে। যোনে পাহৰি গৈছে বা ভালকে চোৱা নাই তেতিয়াহ'লে চাই লোৱা। আৰু এই x স্কোয়াৰৰ লগত থকাটো কি কয়, x স্কোয়াৰৰ সহগ। এইটো হ'ল x ৰ সহগ, এইটো হ'ল x স্কোয়াৰৰ সহগ। আৰু যোনটো অকলে, তাৰ লগত কোনো x নাই, তাৰ লগত কোনো x নাই, তো সেইটো কি হ'ব, ধ্ৰুৱক পদ। কি হ'ব, ধ্ৰুৱক পদ। হল, ধ্ৰুৱক পদ। এতিয়া বুজিছানে নাই? এইকেইটা কথা ক্লাছ 9তো আছিল আৰু এতিয়াও আছে, বুজিলা? ঠিক আছে, তো এতিয়া আমি ইয়াক সলিউশন কৰিম। কি কৰিম, শূন্যকেইটা উলিয়াম, শূন্যকেইটা উলিয়াম, হয় নাই? চোৱা ভাই ভন্টি, আমি ইয়াত প্ৰথমতে সজাম কেনেকে, এইটোৰ লগত ভালকে চাবা। এক্স স্কোয়ার লিখা মাইনাস, এনেকে ব্ৰেকেট দি ইয়াত এক্স লিখা -8। ঠিক আছে, এতিয়া এইটো লিখিছা নে নাই? লিখিছা তো, হল। এইটো হিচাপে এক্স স্কোয়ার মাইনাস মাইনাস, এইটো সজাই লোৱা। তাৰপিছত এনেকে ইয়াক ব্ৰেকেট দি ইয়াত এক্স টো ইয়াত লিখা -8। ঠিক আছে, বাকীবিলাক চব ঠিক 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 ঠিক। ইয়াত এটা চিন দিব লাগিব। কি চিন দিব লাগিব, এতিয়া চোৱা। এই আমি কি কৰিম, চি পদৰ আগত যিটো চিন থাকে, এতিয়া এইটোত চি পদ কি 8, চি পদটো কি ইয়াৰ 8, হয় নাই? ইয়াৰ আগত কি চিন আছে, মাইনাস, গতিকে চিনটো বহিব মাইনাস। বুজি পাই আছা দেই, মাইনাস। হয়, মন দি অলপ ধৈৰ্য ধৰি বুজিব লাগে, একো নাই। ঘৰত হেৰি কৰি, এতিয়া চোৱা তাৰ পিছৰ ষ্টেপটো কি, আমি এ পদ ইয়াত কিমান 1 হয়, আৰু চি পদ পূৰণ কৰিম। ঠিক আছে, এ পদ আৰু চি পদ পূৰণ কৰিলে মানে 8, a 1 * 8 = 8 হ'ব নে নাই? এতিয়া 8ৰ উৎপাদক বিলাক ওলোৱা। 8ৰ উৎপাদক 1 8 × 8 এটা হৈ গ'ল, 2 4 × 8 দুটা হৈ গ'ল, আৰু কিবা হয় 4 2 8 একেই, হয় নাই? এতিয়া কোন দুটা উৎপাদক, ভালকে শুনা, কোন দুটা উৎপাদক বিয়োগ চিন আছে, যেতিয়া বিয়োগ কৰিলে 2 হ'ব। বিয়োগ আছে, যোগ থাকিলে আমি যোগ কৰিলে হলে হয়, এতিয়া কি বিয়োগ আছে। এতিয়া শুনা, সব বিলাক চাবা। এতিয়া এইটো বুজিছা, নেক্সট বেলেগ এটা বুজিবা, 2 3টা চালে আৰামছে বাকীবিলাক কৰিব পাৰিবা। যদি নতুন হয়, যদি জানা আগতীয়াকে ফসকে কৰি ল'ব পাৰিবা। হয়, এতিয়া শুনা, এইটো কি হ'ব, এইটো 4 আৰু 2টো আমি উৎপাদক ললে কি হ'ব, 4ৰ পৰা যদি আমি 2 মাইনাস কৰো কি হ'ব, 2 হ'ব। 4ৰ পৰা 2 গ'লে 2। এতিয়া ক্যালকুলেশন কৰিম, x স্কয়ার, ইয়াত কি আছে প্লাস, আৰু 4ৰ আগত কি আছে, সরি ইয়াত আছে মাইনাস, 4ৰ আগত আছে প্লাস, গতিকে মাইনাসে প্লাসে -4 * x হল 4x। এতিয়া মাইনাসে মাইনাসে প্লাস, ইয়াত বহুতে গন্ডগোল কৰি দিয়ে, 2 3 বাৰ গন্ডগোল কৰে টিউশনত, গম পাইছা? কি হ'ব, মাইনাসে মাইনাসে প্লাস 2 * x কি হ'ব, 2x -8। বুজিলা ইয়ালৈকে? বুঝেছ না বুঝে নাই? বুঝেছ, বুঝেছ? এতিয়া শুনা, আমি কি ল'ম, কমন। কি ল'ম, কমন। এতিয়া কমন আমি ইয়াৰ পৰা এইখিনি কমন ল'ম, আৰু এই দুটাৰ পৰা এইখিনি কমন ল'ম। বুজিছা না? দাগ মাৰি দিছো, তোমালোকে নামাৰিবা দাগ। এতিয়া এই দুটাৰ পৰা কমন কি আহি আছে, কোৱা 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 কোৱা, কি আহি আছে, x আহি আছে। ভেৰি গুড, ডেঞ্জাৰাছ দেখোন তুমি। x আহি আছে, হয় নাই? কাৰণ ইয়াত x স্কোয়ার মানে কি, দুটা x, আৰু 4ৰ লগত x হৈ আছে, হয় নাই? গতিকে হ'ব কি, ইয়াত x কমন থাকি যাব। আৰু ইয়াত কি থাকি গ'ল, তেতিয়াহ'লে x এটা থাকি গ'ল মাইনাস, আৰু ইয়াত কি থাকি যাব, 4, কাৰণ x টো আমি লৈ গৈছো। বুজিছানে নাই? এতিয়া চোৱা, ইয়াত আকৌ পূৰণ কৰিলে x * x, x স্কোয়ার, -4 * x 4x। দেখিছা দেখিছা দেখিছা, হয় নাই? তাৰপিছত প্লাস আছে, প্লাস দিয়া। এই দুটাৰ পৰা কমন কি আহি আছে ভাই, কোৱাচোন, কোৱা। কমন আহি আছে 2। ভেৰি গুড, যোনে যোনে কৈছে।
কিয়? কাৰণ চোৱা 8টো ইয়াত বহুতে বুজি নাপায় কেনেকে 2 এই 8টো যে আছে 8টো কি হৈ আছে ভাই চোৱা 2 পূৰণ 4 ইয়াত মানে 2 আছে আৰু 4ও আছে তেতিয়াহ'লে 2টো আমি লৈ আনিছো ইয়াত থাকি গ'ল কি x মাইনাস ইয়াত থাকি যাব কি 4 বুজি পাইছা কাৰণ 8 2 4 গুণ 8 কৰিব পাৰো হয় নাই তেতিয়াহ'লে 4 আছে 2 আছে তো 2টো লৈ আনিলো থাকি যাব কি 4 হল এতিয়া এই দুটা মিলিছে নে নাই মিলিবই লাগিব নিমিলিলে মন কৰা অংকটো ভুল হৈ যায় ঠিক আছে এতিয়া চোৱা তো কি হ'ব x minus 4 লিখা আৰু x plus 2 লিখা হৈ গ'ল এই দুটা হৈ গ'ল তেতিয়াহ'লে এই বাহিৰত যোনটো থাকে সেইটো আমি লিখি লৈছো ইয়াৰ পৰা দুটাৰ পৰা এটা আৰু বাহিৰত থকা বিলাক এটা হৈ গ'ল এইটো আমাৰ কি ওলাই গ'ল উৎপাদক ওলাই গ'ল কি ওলাই গ'ল উৎপাদক এতিয়া আমি শূন্য কেইটা উলিয়াম শূন্য কেইটা ওলাবলৈ এতিয়া x minus 4 equal to 0 আৰু x plus 2 equal to 0 তো x equal to কি হ'ব minus 4 আছে এফালে গ'লে plus 4 x equal to plus 2 আছে এফালে গ'লে minus 2 বুজি পালা নুবুজাতো কোনো নাই ইয়াত হয় নাই এতিয়া এই তোমালোকে তলত কৰিবা মই সাইডত কৰি দিম এইটো আমি শূন্য কেইটা ওলাই ললো এতেকে x ৰ শূন্য মানে এই বহুপদটোৰ শূন্য কেইটা কি কি যদি কয় এই বহুপদটোৰ শূন্য এমসিকিউ যদি দিয়ে এই বহুপদটো দি দিয়ে এই বহুপদটোৰ শূন্য কি কি তুমি কৰি চাবা এই দুটা শূন্য এমসিকিউ দি দিব বুজিছা তেতিয়াহ'লে এতিয়া আমাক এইটো 2 মাৰ্কৰ যদি বা 3 মাৰ্কৰ দিয়ে সত্যাপন কৰা দিব তেতিয়া সত্যাপন কেনেকে কৰিম চোৱা তো ইয়াত লিখি ল'ব পাৰা সত্যাপনা বুলি সত্যাপনা নিলিখিলেও হয় মই লিখাটো ভাল পাওঁ হয় এতিয়া চোৱা সত্যাপনাটো আমি কি কৰিম শূন্য শূন্য দুটাৰ সমষ্টি এটা শূন্য কেইটা আমি এতিয়া এটা শূন্য ধৰো আলফা আৰু এটা শূন্য ধৰো বিটা ঠিক আছে আলফা আৰু বিটা প্ৰথম শূন্যটো ধৰিছো আলফা প্লাস বিটা এতিয়া সমষ্টি মানে কি যোগফল ঠিক আছে তেতিয়াহ'লে আলফা প্লাস বিটা তেতিয়াহ'লে প্ৰথম শূন্যটো কি 4 হয় নে 4 প্লাস দ্বিতীয় শূন্যটো কি দ্বিতীয় শূন্যটো -2 তো কি হৈ গ'ল প্লাসে মাইনাসে মাইনাস হৈ যাব হ'ব না নাই তো 4 মাইনাস 2 কিমান হ'ব 2 হ'ব হ'ব না নাই 2 হ'ব 2 হ'ব এতিয়া আমি কি কৰিম ইয়াক সহগবোৰৰ কি কৈছে সম্পৰ্ক তেতিয়াহ'লে তলত আমি 2 1 লিখিব পাৰো না নাই এইটো 2 লিখা প্ৰথমতে 2 লিখিছা ইয়াত লিখা 2 2 2 হ'ল এতিয়া এক মিনিট দেখা গৈছে নে নাই চাই লওঁ বঢ়িয়া 2/1 এই 1 টো তলত 1 লিখিব পাৰো না নাই পাৰো হয় নাই তেতিয়াহ'লে এই 2টো কি হয় চোৱা x ৰ সহগ 2টো কি হয় x ৰ সহগ সহগ আৰু 1 টো কি হয় এই ইয়াত x স্কয়াৰৰ সহগ x স্কয়াৰৰ সহগ হ'ল কিন্তু মই যোৱা ভিডিঅ'ত কেনেকৈ কৰাইছো আলফা প্লাস বিটা ইকুৱেল টু মাইনাস বি বাই এ সেইটোও হয় সেইটো এটা ফৰ্মুলা এইটো যদি তোমাক শৰ্ট ট্ৰিক ওলাব দিয়ে মানে এইটো এটা বহুপদ দিছে শূন্যকেইটাৰ সমষ্টি কি তেতিয়াহ'লে সেইটো দি কৰিব পাৰিবা একদম ইজি বুজিছা বা এনেকেও কৰা মাইনাস বি বাই এ চোৱা মাইনাস বি বাই হ'লে খালি এইটো চাব লাগে শূন্যকেইটা আমি চাবই নালাগে মাইনাস বি কিমান বিৰ ভেলু কিমান -2 বিৰ ভেলু কিমান -2 ভালকে চোৱা বিৰ ভেলু কিমান -2 কাৰণ ইয়াত প্লাস আছে গতিকে ইয়াত মাইনাস যেহেতু গতিকে আমি -2 ল'ম -2 হৈ গ'ল এতিয়া মাইনাসে মাইনাসে প্লাস হৈ গ'ল না 2 আৰু এৰ ভেলু কিমান 1 মই যোৱা ভিডিঅ'তে ইয়াত এ লিখি দিছিলো বুজিছা এ 1 আকৌ লিখি দিলো হয় তো এইটো কি হৈ গ'ল x ৰ সহগ আৰু এইটো x স্কয়াৰৰ সহগ তো এইটো তোমালোকে লিখি ল'বা মই এইটো বুজাবলৈহে কৰিছো তোমালোকে যিকোনো এটা লিখিবা এইটোও লিখিব পাৰা সেইটোও লিখিব পাৰা সেম হ'ব বুজিছা মই কৈ দিছো তাৰপিছত শূন্য দুটা আলফা বিটা শূন্য দুটাৰ কি কৰিম পূৰণফল তেতিয়াহে সহগবোৰৰ মাজত কৰিব পাৰিম এতিয়া শূন্য দুটা কি আছে 4 পূৰণ -2 পূৰণ কৰিছো হয় নাই 4 দুগুণ প্লাসে মাইনাসে -8 আৰু তলত এটা 1 লিখিব পাৰো হয় নাই এতিয়া কি হৈছে এই -8টো কি -8টো কি চোৱা এটা ধ্ৰুৱক পদ কি হয় মই ধ্ৰুৱক পদ লিখিছিলো নাই চি পদটো কি ধ্ৰুৱক পদ তেতিয়াহ'লে এইটো ধ্ৰুৱক পদ ভালকে বুজিবা ধ্ৰুৱক পদ আৰু 1 টো কি ভাই x স্কয়াৰৰ সহগ x স্কয়াৰৰ সহগ হৈছে তুমি এনেকেও লিখিব পাৰা যে আলফা বিটাটো কি হয় মাইনাস কৈছো চি বাই এ মানে শূন্য দুটাৰ পূৰণফল যদি কয় চি বাই এ মই যেতিয়া এমচিকিউ বিলাক সলভ কৰাম তোমালোকৰ কাৰণে তেতিয়া ভালকে বুজাই দিম আৰু শৰ্ট ট্ৰিক বিলাক কৈ দিম ফটাফট কৰিব পাৰিবা খটাক বুজিছা কি হ'ব চি বাই এটো কি হ'ব -8 এইটো চিৰ মান কিমান -8 এৰ মান কিমান 1 বাস এইটো লিখি দিব পাৰা ধ্ৰুৱক পদ আৰু x স্কয়াৰৰ সহগ তো যিকোনো তোমালোকে এটা লিখিব পাৰা মই দুটা কৈ দিছো বুজি পাইছা নে নাই
এইটো তোমালোকে এইটো মই আকৌ বুজাই দি আছো, হৈ গ'ল বুজোৱা। তোমালোকে ভিডিঅ'টো আগৰ কৰি চোৱা যদি বুজা নাই, বুজি পাবাই, দুবাৰ চোৱা কি আছে, হয় নাই? আশা কৰো বুজি পাইছা। এতিয়া তাৰ পিছৰ কুৱেশ্যনটো কৰো। সেকেন্ড কুৱেশ্যনটো চোৱা, সেকেন্ড কুৱেশ্যনত দিয়া আছে 4s স্কোয়ার মাইনাস 4s প্লাস 1। ঠিক আছে, ভয় নাখাবা, খালি বুজা কেনেকে কৰি আছো। তো প্ৰথমতে আমি লিখিম 4s স্কোয়ার মাইনাস, এনেকে দিম, সাইডত লিখিম s, হয়, প্লাস 1, যেনেকে আছে তেনেকে হল। এতিয়া ইয়ালৈকে বুজি পাইছা। এতিয়া কি কৰিম আমি, ইয়াত এটা চিন দিম। কি দিম চিনটো? চিনটো কি দিম? চি পদৰ আগত। ভেৰি গুড। চি পদৰ আগত যিটো চিন আছে সেইটো চিন ধুনীয়াকে দি দিম। কেনেকে দিম? ধুনীয়াকে দি দিছো। এতিয়া 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 নেক্সট প্ৰসেস কি কৰিম? নেক্সট স্টেপ, যে এ পদ আৰু চি পদ কি কৰিম? পূৰণ কৰিম। কি কৰিম? পূৰণ কৰিম। 4 পূৰণ 1 কিমান হ'ব ভাই? 4। এতিয়া 4ৰ উৎপাদক বিলাক ওলাম। 2 পূৰণ 2 ইকুৱেল টু 4। আৰু ওলাব 4 গুণ 4, আৰু ওলাব নেকি? নোলায়। এতিয়া কি কৈছো? কোন দুটা উৎপাদক যোগ কৰিলে কি হ'ব? 4 হ'ব। এই দুটা উৎপাদক যোগ কৰিলে 4 হ'ব। চবে গম পাই আছা, হয় না? 2 আৰু 2 হল। এতিয়া 4s স্কোয়ার মাইনাস, মাইনাসে প্লাসে মাইনাস 2 ইন্টু s 2s, মাইনাসে প্লাসে মাইনাস 2 ইন্টু s 2s প্লাস 1। এইটো যেনেকে আছে তেনেকে। এতিয়া কি কৰিম ভাই? এই দুটাৰ পৰা কি ল'ম আমি? কমন ল'ম। কি ল'ম? কমন ল'ম। এই দুটাৰ পৰা কমন কি আহি আছে ভাই? ইয়াত আছে 4, ইয়াত আছে 2, তো কমন কি আহি আছে? 2 হৈ আছে। ভেরি গুড। ইয়াৰ পৰা কমন কি আহিব? 2 আহিব, হয়, আৰু s এটা আহিব। ইয়াত কি আছে? 2 আছে আৰু s এটা, মাইনাস 1 হল। এতিয়া কি চিন আহিব? মাইনাস। এই দুটাৰ পৰা কমন 1, 2s মাইনাস 1 হৈ গ'ল। মাইনাস চিন কমন ললে কি হয়? আমাৰ চিনটো সলনি হৈ যায়। 2s ৰ আগত মাইনাস আছিল প্লাস, আৰু 1 ৰ আগত প্লাস আছিল, এতিয়া মাইনাস হল। এতিয়া দুটাৰ পৰা এটা কমন, এই দুটা সমান হৈছে, তেতিয়াহ'লে অংকটো শুদ্ধ হৈছে। মাইনাস 1, 2s মাইনাস 1 হল। উৎপাদক কেইটা ওলাই গ'ল, বুজিছা? এতিয়া আমি শূন্যকেইটা উলিয়াম। এতিয়া 2s minus 1 equal to 0 আৰু 2s minus 1 equal to 0। 2s equal to 1 মাইনাস আছে, এফালে গ'লে প্লাস হ'ব, আৰু s equal to 1 by 2, এফালে পূৰণ হৈছে, এফালে গ'লে হৰণ হ'ব, হয়। 2s equal to 1 একে, s equal to 1 by 2 হৈ গ'ল। বুজি পাইছা? তো শূন্য দুটা ওলাই গ'ল। শূন্য এটা কি? 1 by 2 আৰু এটা 1 by 2 হ'ল। এতিয়া শূন্য দুটা যোগ কৰা। শূন্য দুটাৰ সমষ্টি সত্যাপনা কৰিম, সহগবোৰৰ মাজত সত্যাপনা কৰিম। শূন্য দুটাৰ সমষ্টি 1 by 2 plus 1 by 2 equal to কি হ'ব? লসাগু হ'ব 2, 1 plus 1 কি হ'ব? 1 plus 1 কি হ'ব? 1 plus 1 equal to 2 by 2। এতিয়া 2 তো কতো নাই, আছে নেকি? s ৰ সহগটো হৈছে 4, গতিকে আমি কি কৰিম? চোৱা, 1 plus 1 equal to 2, এইটো মই বুজাই দিছো। 1 plus 1 2 by 2, তেতিয়াহ'লে 2 দি পূৰণ কৰিলে 4 by 4 হৈ যায়। তেতিয়া আমি 4 by 4 হলে কি কৰিম? s ৰ সহগ 4টো আৰু s স্কোয়াৰৰ সহগ, s স্কোয়াৰৰ সহগ, ঠিক আছে। এতিয়া ইয়াত যে 2টো পূৰণ কৰিছো, 2টো ইয়াতো কৰিছো, ইয়াতো কৰিছো, তো কাটা কাটি কৰিলে একেই থাকি যাব। তো আমি কৰিব পাৰো, হয় নাই? তলে ওপৰে কৰিব পাৰো। তাৰপিছত কি কৈছে? শূন্য দুটাৰ, বা এইটো তুমি এনেকেও কৰিব পাৰা যে শূন্য দুটাৰ যোগফল হৈছে মাইনাস বি বাই এ। তো মাইনাস বি বাই এ, তো মাইনাসটো আছে, বিৰ মান কিমান? মাইনাস, এইটো চোৱা, বিৰ মান এইটোৰ লগত চাবা, এক্স স্কোয়ার প্লাস বি এক্স প্লাস চি হল। এইটোৰ লগত চালা গম পাবা যে বিৰ মান কি? এইটো বি হয় নে নহয়? বিৰ মান -4, তো -4, ইয়াৰ মান কিমান? 4, তো মাইনাস হৈ গ'ল, এইটো ওলাই গ'ল, মাইনাস মাইনাস প্লাস, হয়। এটা তুমি লিখি দিব পাৰা যে এইটো কি হয়? s ৰ সহগ। এইখিনিত তুমি মাইনাস আৰু মাইনাস এটা দিব লাগিব। তেতিয়া কি হ'ব? মাইনাসে মাইনাসে প্লাস হৈ যাব না নাই? যেহেতু ইয়াত মাইনাস নাই, কিন্তু বিৰ মানত কি আছে? -4 আছে। এইখিনিত ওপৰটোত লিখা যদি, তেতিয়াহ'লে ইয়াত মাইনাস মাইনাস দিবই লাগিব। কিয়? নহ'লে ভুল হৈ যাব, 1 নম্বৰ কাটি যাব। কাৰণ চোৱা, এই যে বিৰ মানটো কিমান? -4, তুমি ইয়াত 4 লিখিছা, ভুল হৈ যাব। মই সেইকাৰণে ৰখাই পেলাই তাৰ পিছত কম বুলি এইটো কোৱা নাই, লিখা নাই, গম পাইছা? চোৱা, ইয়াত মাইনাস মাইনাস দিব লাগিব। এতিয়া মাইনাস মাইনাস দিলে কিবা মাইনাসে মাইনাসে প্লাস হৈ গ'ল, 4, একো প্ৰব্লেম নাই। কিন্তু ইয়াত যদি মাইনাসটো নিদিয়া, কিন্তু এই বিৰ মানৰ মানে s ৰ সহগ নহ'ব। s ৰ সহগটো কি? -4, -4 হয়। ইয়াত তুমি 4 লিখিছা, নহ'ব। তো এনেকে লিখিবা, এনেকেও লিখিব পাৰা যে s ৰ সহগ, এইটো s স্কোয়াৰৰ সহগ মাইনাস বি বাই এ, এইটো প্ৰক্ৰিয়াৰো লিখিব পাৰা। এইটো MCQ ৰ কাৰণে মই কৈ দিছিলো।
হয়, বা এনেকৈ ডাইৰেক্টও লিখি দিব পাৰা, এইটো নিলিখিলে এইটো এনেকুৱা নকৰিলে হয়, এইটো লিখি দিবা। আৰু এইটোত চি বাই এ লিখি দিব পাৰা, চি বাই এ, এইটো পিছত লিখিম, আগতে এইটো লিখি ল'ম। 1/2 শূন্যকেইটাৰ পূৰণফল 1/2 পূৰণ 1/2 ইকুৱেল টু কি হ'ব? 1 এগুণ 1, 2 দুগুণ 4। এইটো ধুনীয়াকে মিলি গৈছে। একটো কি হয়? ধ্ৰুৱক পদ। একটো কি হয়? ধ্ৰুৱক পদ। একটো কি হয়? ধ্ৰুৱক পদ। আৰু 4টো কি হয়? এছ স্কোৱাৰৰ ফল। এছ স্কোৱাৰৰ এইটো হৈ গ'ল। বা এনেকে কৰিব পৰা যায় চি বাই এ। আমি কি জানো? আলফা বিটা চি বাই এ। শূন্যকেইটাৰ পূৰণফল চি বাই এ। চি বাই এ কিমান হ'ব? চিৰ ভেলু কিমান? 1। এৰ ভেলু কিমান? 4। তো এইটো হ'ব। হৈ গ'ল? এইটো হৈ গ'ল নে নাই? এইটো তুমি এইটো চেম টু চেম ইয়াত লিখি দিব পাৰা। তো এই দুটাৰ ভিতৰত যদি কোনো এটা লিখিব পাৰা। মই সেইকাৰণে এইটো ব্ৰেকেট দি লিখি দিছো। কাৰণ এইটো কম্পালচৰি নহয়। তুমি এইটো হিচাপে কৰিলেও হ'ব, এই দুটা হিচাপে কৰিলেও হ'ব, এইটো হিচাপে কৰিলেও হ'ব। ভুল নিদিয়ে। খালি কৰিব লাগিব, কিন্তু নহ'লেতো কেনেকে দিব? কৰিবতো লাগিব। বুজি পাইছা নাই এইটো? যদি বুজি পোৱা নাই আকৌ বেক কৰিছো। আকৌ বেক কৰিছো, হয়? এইটো একদম ইজি হয়। আৰু কমন ৱৰ্ড কিছুমানৰ প্ৰব্লেম হ'ব পাৰে যে ইয়াত 2s টো কমন কি আহিছে? ইয়াত 2s আছে। 4ৰ লগত কি হয়? 2 পূৰণ 2 মানে 2 এটা থাকে। আৰু s স্কোৱাৰ কি হয়? s দুটা পূৰণ হৈ আছে। তো এটা s আৰু এটা 2 ইয়াৰ পৰা কমন আহি গ'ল। তো থাকি যাব কি 2। এতিয়া চোৱা 2 দুগুণ 4, s ইনটু s কি হ'ব? s স্কোৱাৰ। মিলি গ'ল নে নাই? বুজি পাইছা? বহুতে বুজি নাপায়, বহুতেতো ভালকে বুজি পাইছা, কিন্তু ক্লাছটোতো বহুতে চাব, হয় নাই? তো খবৰ কাৰণে ক'ব লাগিব না নাই? কৰ্তব্য। ঠিক আছে, তাৰ পিছৰটো চাওঁ আমি, হা? 3 নম্বৰ অংকটো, হয় নাই? এতিয়া আমি ফূৰ্তিত কৰিম। কিয়? বঢ়িয়াকে একদম ফূৰ্তি এনজয় কৰি কৰিম। কিয় কোৱাচোন? কাৰণ বহুতে আধা ক্লাছটো আধা ভিডিঅ'টো চাই যাবগে। এতিয়া যোনে তোমালোকৰ ধৈৰ্য আছে ইয়ালৈকে আহিছা, নহ'লেতো নাহিলা হয় নাই? এতিয়া 3 নম্বৰটো আমি মজা কৰি পঢ়িম। সিহঁতে মজাটো নাপায়, হয় নাই? এতিয়া চোৱা 6x स्क्वायर माइनस 3 माइनस 7x। अरे बाबा, ये क्या होगा? हमारा तो दिमाग हिल गया। हमने तो सोचा था ऐसा होना चाहिए था, मतलब ऐसा पैटर्न का होगा, लेकिन क्या हुआ? मोए मोए हो गया हमारा साथ। है मोए मोए नहीं हुआ जी, ये हम सजाएंगे दुराएंगे। देखो 6x স্কোয়ার, এইটো কি হৈছে -3 আৰু -7x। তো এইফালে লিখি লওঁ -7x -3। ইয়াত কিবা ময়ে ময়ে হৈছে নেকি? আমি ময়ে ময়ে হ'ব নিদিম তোমাৰ লগত, ঠিক আছে? এতিয়া চোৱা, এতিয়া আমি কি কৰিম? পেটাৰ্ণ মতে বহাম। 6x স্কোয়ার মাইনাস এনেকে কৰি এনেকে কৰি এনেকে। এই পেটাৰ্ণটো কোনোবাই নুবুজা আছেনে? 6x স্কোয়ার মাইনাস হয়, তাৰপিছত এইটো এনেকে বাক্সা বনাই এক্সটো লগাই দিম ইয়াত -3 যেনেকে আছে তেনেকে। এতিয়া ইয়াত কিবা এটা বহিব লাগে, চিন এটা বহিব লাগে। কি চিন বহিব কোৱা? ভেৰি গুড। চি পদৰ আগত যিটো চিন আছে সেইটো চিন বহিব। কি চিন আছে? মাইনাস চিন আছে। গতিকে মাইনাস এইটো চাইডত লিখিব নোৱাৰো, শিকিব লাগিব। তো হ'ল। এতিয়া আমি কি কৰিম? নেক্সট স্টেপ কি? এ পদ আৰু চি পদ পূৰণ কৰিম। কি কৰিম? পূৰণফল কৰিম। 6 পূৰণ 3 কৰিম, হয় নাই? কিমান হ'ব? ইকুৱেল টু 18। এতিয়া 18ৰ আৰু উৎপাদক বিলাক কি? 9 দুগুণ 18 আৰু কিবা আছে? 9 দুগুণ 18, 2 9 গুণ 18, 6 3 গুণ 18 হৈ গ'ল। আৰু 18 এগুণ 18, হয়? এতিয়া এই তিনটা উৎপাদকৰ ভিতৰত কোন দুটাৰ পৰা বিয়োগ কৰিলে, কোন দুটা বিয়োগ কৰিলে 7 হ'ব? 6ৰ পৰা 3 বিয়োগ কৰিলে 3 হয়? নহয়, হয় নাই? 9ৰ পৰা 2 বিয়োগ কৰিলে কিন্তু 7 হৈ যায়। গতিকে উৎপাদক আমি এইটো ল'ম। ভালকে বি কেয়াৰফুল। তো 9 মাইনাস 2 হৈ গ'ল। হৈ গ'ল নাই? এতিয়া চোৱা 6x স্কোয়ার, ইয়াত কি আছে? মাইনাস। ইয়াত কি আছে? 9ৰ আগত একো চিন নাই মানে প্লাস। তো মাইনাসে প্লাসে মাইনাস 9 ইনটু এক্স। আৰু ইয়াত মহাশয় ভুল কৰি দিব। মাইনাসে মাইনাসে প্লাস যে হয়, বহুতে নিদিয়ে। হাই ভগৱান, কি যে হ'ব? এইটো বহুতে পাহৰি যায়। চোৱা কি হ'ব? মাইনাসে মাইনাসে প্লাস 2 ইনটু এক্স 2x। বি কেয়াৰফুল, বি কেয়াৰফুল। এইটোৱে ইংলিছ জানো মই। হৈ গ'ল। এতিয়া কি ল'ম ভাই? এই দুটাৰ পৰা কমন ল'ম, হয়? এই দুটাৰ পৰা কমন কি আহি আছে? এতিয়া ক'বা ভাই তো কি আহি আছে? চ' মই ভালকে বুজাই দি আছো। 6x স্কোয়ার, ইমান ভাঙি ভাঙি বুজাই দি আছো, আৰু ভাঙি ভাঙি বুজাই দি আছো। চোৱা 2 পূৰণ 3 পূৰণ x পূৰণ x, 2 3 গুণ 6 x পূৰণ x কি হ'ব? x স্কোয়ার। মানে 6x স্কোয়াৰৰ আমি উৎপাদক বিলাক ভাঙি দিছো, একদম ভাঙি দিছো। এতিয়া চোৱা 9xকো আমি একদম পুৰা গুড়া গুড়া কৰি দিম। 3 পূৰণ 3 কি হ'ব? 9 ইনটু এক্স হৈ গ'ল। এতিয়া কোৱাচোন ভাই আৰু ভন্টি, এতিয়া এই দুটাৰ পৰা কি কমন আহি আছে? 3টো ইয়াতো আছে, ইয়াতো আছে। এইটো এটা কমন আহি আছে। এক্স আছে, এক্স আছে। থাকি গ'ল কি ইয়াত? 6xত থাকি গ'ল 2x আৰু ইয়াত থাকি গ'ল 3। কমন কেইটা চাইছো? কমন মানে ইয়াতো থাকিব লাগিব, ইয়াতো থাকিব লাগিব। কি কমন? ধৰি লোৱা মোৰ দুটা চকু, তোমাৰো দুটা চকু।
মোৰ কেমেৰা এই দুটাৰ পৰা কমন কি আহি আছে 3 আৰু x টো আহি আছে 3 আৰু x থাকি যাব কি 2 আৰু x থাকি যাব তো 2x মাইনাস ইয়াত থাকি যাব অনলি 3 হৈ গ'ল তো এটা ইয়াত পূৰণ কৰা 6 3 দুগুণ 6 x পূৰণ x x স্কয়ার মিলিছে 3 3 গুণ 9 x x মিলিছে তো সেইটোও আমি চাব লাগিব ইমান নাচালেও হ'ব তুমি যদি বুজি পাইছা মানে প্ৰেক্টিস কৰোঁতে 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 একদম ইজি হৈ যাব খালি অলপ ধৈৰ্য ধৰিব লাগে এটা কি চিন বহিব প্লাস চিন যেহেতু ইয়াৰ আগত প্লাস আছে হল এটা এই দুটাৰ পৰা কি কমন আহিব একো কমন নাহে এক আহিব একো কমন নাহিলে এক আহিব কাৰণ একটো কি হয় সবৰে এটা উৎপাদক হয় মৌলিক সংখ্যাৰ উৎপাদক হয় যিকোনো সংখ্যাৰ একটো উৎপাদক হয় তো একটো আহিব থাকি যাব কি ইয়াত 2x - 3 এটা এই দুটা মিলিছে নে নাই 2x - 3 2x - 3 মিলিছে গতিকে যিকোনো দুটাৰ পৰা এটা লিখিম যদি নাই মিলা কি হ'ব ভুল হ'ব বাহিৰটো লিখা 3x + 1 হল এটা কি কৰিম আমি শূন্য কেতিয়া উলিয়াম এতিয়া 2x - 3 = 0 আৰু এফালে 3x + 1 = 0 হল এটা 2x = -3 টো এফালে কৰিলে 3 হৈ যাব x = এফালে কৰিলে কি হ'ব 3/2 হৈ যাব হয় নাই এটা এফালে কৰিলে কি হ'ব ডিভাইড হৈ যাব না নাই হ্যাঁ এফালে গলে প্লাস আৰু এইটো ডিভাইড বুজি পাইছা তাৰ পিছত এইটো 3x এইটো হল +1 এফালে গলে কি হ'ব -1 আৰু এটা x = -1/3 এটা ডিভাইড হৈ গ'ল বুজিছা তে আমাৰ শূন্যকেইটা কি ওলাইছে ভাই আৰু ভন্টি সকল মানে ভাই আৰু ভন্টি সকল কি আছে x ত 3/2 আৰু y নহয় মানে আমাৰ শূন্যকেইটা কি ওলাই গ'ল 3/2 আৰু -1/3 বুজিছা এটা কি কৰিম মানে সত্যাপনা কৰিম শূন্য দুটাৰ সমষ্টি আলফা প্লাস বিটা কি -b/a কি -b/a মনে মনে চিঞৰি থাকা ক্লাছত মানে ৰুমত শুই থাকিলেও চিঞৰা আর শূন্য দুটার পূরণফল কি c/s কি c/a ঠিক আছে মনত রাখা তো এতিয়া শূন্য দুটাৰ যোগফল -b/a কৰিব পাৰা বা এনেকে কৰিবা শূন্য দুটাৰ যোগফল -b/a এইটো প্ৰসেসত মই কৰাই দি আছো ঠিক আছে ইজ ইকুয়াল টু -b এটা চোৱা b কিমান এইটো চোৱা b কিমান -7 ভালকে চাবা মাইনাসটো আছে অলরেডি আৰু ইফালে -7 হৈ গ'ল মাইনাসটো ফর্মুলার মাইনাস b এর ভ্যালু কিমান -7 তো আর এর ভ্যালু কিমান 6 তো 6 ইয়াত বহাই দিও ইকুয়াল টু এটো কি হবে x এর সহগ কি হবে x এর সহগ আর এটো কি x স্কয়ারের সহগ কি x স্কয়ারের সহগ হৈ গ'ল তাৰপিছত শূন্য দুটাৰ পূৰণফল কি c/a c এর ভ্যালু কিমান -3 c এর ভ্যালু কিমান -3 c এর ভ্যালু -3 আর এর ভ্যালু 6 ইকুয়াল টু বুঝিছা না নাই এর ভ্যালু কি হয় 6 হয় কারণ x স্কয়ার এটার লগত রিজাই চাবা মিলাই চাবা তো এটা কি হবে ধ্রুবক পদ কি ধ্রুবক পদ এটা হবে x স্কয়ারের সহগ হল তো সত্যাপনা কৰা হল ইয়াত লিখি দিবা তো আশা কৰিছো ধুনীয়াকে বুজি পাইছা এতিয়া তাৰ পিছৰটো আমি কৰো অলপ ধৈৰ্য ধৰি চাই থাকা এতিয়া বুজি পাবা হল তাৰ পিছৰটো চোৱা এতিয়া 4 নম্বৰটো চোৱা কি আছে 4u² - 8u এইটো কেনেকে কৰিম আমিতো কৰি আছিলো তেনেকে ax² + bx + c এটা ইয়াতো c পদে নাই c পদ নাথাকিলে আৰু ভাল হৈছে আমাৰ কাৰণে কিয় ডাইরেক্ট কমন লম আমি এই দুটাৰ পৰা এটা ডাইরেক্ট কমন লোৱা কি লোৱা 4u² মানে ইয়াত কি হৈছে 2 পূৰণ u পূৰণ u বুজাই দিছো আৰু 8u কি হৈ আছে 2 পূৰণ 2 2 দুগুণ 4 4 দুগুণ 8 পূৰণ u তো কমন কি আহি আছে কমনটো মই এইখিনি এনেকে ভাঙি ভাঙি বুজাই দিওঁ কাৰণ বহুতে কমনটো বুজি নাপায় ঠিক আছে মানে কমন কেনেকে এইটো হৈছে এনেকে হৈছে বুজি নাপায় তো ইয়াত চোৱা 2 দুটা ইয়াত কমন আৰু u টো কমন 2 দুটা ইয়াত কমন আৰু u টো কমন হল তো কি হ'ব 4u টো কমন 2 দুগুণ 4 হয় নাই থাকি যাব কি ইয়াত u থাকি যাব ইয়াত u আৰু এইটোত কি থাকি যাব -2 আছে এইটোত কি থাকি যাব আমাৰ 2 থাকি যাব হয় নাই 2 থাকি যাব হৈ গ'ল তো বাস হৈ গ'ল তো এতে কি আমি এতিয়া আমি শূন্য কেতিয়া উলিয়াম এতিয়া 4u = 0 এইটোৰ সমান 0 হ'ব শূন্য কেতিয়া ওলালা আৰু এটা উৎপাদক এইটো হ'ব u - 2 = 0 তো u = কি হ'ব 0/4 0/4 মানে 0 হল আৰু এইটো হ'ব u = 2 এফালে -2 আছে এফালে গলে কি হ'ব +2 হ'ব তো হৈ গ'ল এটা হৈ গ'ল না নাই হৈ গ'ল তো এটা শূন্য 0 আৰু এটা শূন্য 2 হল এটা শূন্য দুটাৰ সমষ্টি কি হয় -b/a ইয়াত চোৱা -b/a
মাইনাস বি বাই এ মাইনাস বি বাই মাইনাস বিৰ ভ্যালু কিমান -8 এই -8 হল। এতিয়া এটো কিহৰ সহগ ইউৰ সহগ কিহৰ সহগ ইউৰ সহগ আৰু এটো কিমান চোৱা 4 এটো কিমান 4 মাইনাস বি বাই এটো কিহৰ সহগ ইউ স্কোয়াৰৰ সহগ মই এইখিনি মুছা নাই যেহেতু একেই হয় সব বিলাক তাকে কি কৰি থাকিম একবাৰতে হৈ গল সি বাই সিৰ ভ্যালু কিমান এতিয়া সিৰ ভ্যালুটো নাই মানে 0 0 এর ভ্যালু কিমান 4 হৈ গল তো 0 টো হৈছে ধ্ৰুবক পদ নাই যেহেতু ইয়াত 0 বুলি লিখিব পাৰো +0 কিবা ফৰক আহিব জানো কিবা ডিফারেন্স হ'ব ইয়াত যদি আমি +0 লিখো কিবা প্ৰবলেম হ'ব নহব তো এটো কি হ'ব 0 আমি ধ্ৰুবক পদ আৰু এটো কি হয় 4 টো ইউ স্কয়াৰৰ সহগ এটো একদম ভেরি সিম্পল আছে হয় নাই তো এটো আমি কৰি ললো এতিয়া তাৰ পিছৰ কোৱেশ্চনটো কি আছে যে টি স্কয়ার -15 বাপ ৰে বাপ বহুতে ভাবি আছে এটো কেনেকৈ কৰিম টি স্কয়ার -15 এটো তো আমি পোৱা নাই তো এইটো আমি কেনেকৈ কৰিম চোৱা এইটো এটা আমি ফৰ্মুলাত পেলাব লাগিব কি জানা না এ প্লাস বি এ মাইনাস এটা কি হয় এ স্কয়ার মাইনাস বি স্কয়ার এটা ফর্মুলা হয় আমার হয় এটা আমি কেনেকৈ কৰিম এইটো চোৱা টি প্লাস √15 টি মাইনাস √15 এটা বহুতে ভাবছে √15 কি হয়ে দিছে আরে ভাই আরে ভন্টি শুনি না শোনা এ প্লাস বি এ মাইনাস বি কি হবো এ স্কোয়ার মানে টি টু স্কোয়ার মাইনাস √15 এর স্কোয়ার আর √15 স্কোয়ার করলে কি হবো √15 আমি যদি স্কোয়ার করে দিও কি হবো অনলি 15 হবো হবো না নাই অনলি 15 হবো তেতিয়া হলে আমি এইটো এনেকে ধুনীয়াকে লিখিব পাৰো হয় নাই এতিয়া আমি কি কৰিম শূন্য কেতিয়া উলিয়াম শূন্য কেইটা উলিয়াম চোৱা টি প্লাস √15 ইকুয়াল টু কি হবো 0 হবো শূন্য ওলাই আছো তাহলে আর এটা কি হবে t মাইনাস √15 ইকুয়াল টু 0 হয় এটা t ইকুয়াল টু কি হবে মাইনাস √15 আর এটা কি হবে t ইকুয়াল টু √15 বুঝিছা এটো ফলে প্লাস আছে এফালে গলে মাইনাস হবে এটা এফালে মাইনাস আছে এফালে গলে প্লাস হবে এটো বুঝার একো নাই এটো আমি জানি হয় না এটা কি কৰিম আমি অ এতিয়া আমি কি কৰিম সহগবোৰ শূন্যবোৰৰ মাজত সহগৰ হেৰি কৰিম ঠিক আছে সংস্থাপন কৰিম এতিয়া ঘূৰ্ণ দুটাৰ সমষ্টি আলফা প্লাস বিটা কি মাইনাস বি বাই কি হয় মাইনাস বি বাই এটা বি টো নাই ইয়াত এইটো চোৱা বি এক্স এইটো পদ আছে নেকি নাই স্কোয়ার আছে ডাইরেক্ট আৰু সি পদটো আছে তো বি এর ভ্যালুটো আলটিমেটলি কি হ'ব 0 আৰু এইটো কিহৰ সহগ হ'ব আমাৰ টিৰ সহগ যেহেতু এইটোৰ ভেৰিয়েবলটো মানে ইয়াৰ চলকটো দিয়া আছে কি টি হিচাপত তো আমি লিখিম কি হিচাপত টি হিচাপত লিখিম ঠিক আছে আৰু আৰু কি হৈছে 1 2 টি স্কোয়ার ইয়াত কি আছে 1 আছে তেতিয়াহলে 1 টো কি হ'ব টি স্কোয়াৰৰ সহগ কি হ'ব টি স্কোয়াৰৰ সহগ আৰু এটা শূন্য দুটাৰ পূৰণফল আলফা বিটা কি হ'ব চি বাই এ আৰু চি কিমান আছে -15 কিমান আছে -15 আৰু -15 টো কি ধ্ৰুবক পদ হয় নে নহয় আৰু এ টো কিমান এৰ ভ্যালু কিমান 1 হয় এৰ ভ্যালু 1 এটো কি হয় টি স্কোয়াৰৰ সহগ কি হয় টি স্কোয়াৰৰ সহগ এইটো বুজি পাইছা একদম ইজি এই দুটা তো এমসিকিউত এইবিলাক সুধি দিব পাৰা যে এইটো শূন্য কিমান হয় না টি স্কোয়ার -15 এই দুটাৰ শূন্য কিমান ঘপকে ইয়াত মনে মনে ক'ব পাৰে যে এইটো হয় ঠিক আছে আৰু 2 মাৰ্কছৰ কাৰণে আহিলে এনেকে আহিব এমসিকিউ এতিয়া বেছি আহি আছে তেনেকে আমি চাব লাগিব তাৰ পিছৰটো চাটো মৰমৰ বন্ধু আৰু মৰমৰ বান্ধৱী বিলাক চোৱা কি আছে যে 3x স্কোয়ার মাইনাস x মাইনাস 4 ঠিক আছে এতিয়া আমি ধুনীয়াকে পাতো আৰু কৰো ঠিক আছে প্ৰথমতে কি কৰিম আমি 3x স্কোয়ার মাইনাস তাৰপিছত এনেকে ব্ৰেকেট দিম x মাইনাস 4 এনেকে পাতিছো এতিয়া ইয়াত কি চিন বহিব কোৱাচোন যেটো c পদৰ আগত আছে c পদৰ আগত কি আছে মাইনাস চিন আছে গতিকে চিনটো হ'ব মাইনাস বুজি পাইছা এতিয়া এতিয়া আমি ইয়াত কি বহাম কি বহাম এই চি এ পদ আৰু চি পদৰ কি কৰিম পূৰণফল বা গুণফল একে কথা তো কৰা 3 পূৰণ 4 কিমান হ'ব 12 হৈ গল 3 4 গুণ 12 বা আৰু কি উৎপাদক আছে 6 2 গুণ 12 12 উৎপাদক বিলাক ওলাব লাগে 12 গুণ 12 এটা কোন দুটা উৎপাদক বিয়োগ কৰিলে কোন দুটা উৎপাদক বিয়োগ চিন আছে বিয়োগ কৰিলে কি হ'ব x ৰ সহগ কি আছে 1 আছে তেতিয়াহলে কোন দুটা উৎপাদক বিয়োগ কৰিলে 1 হ'ব কোৱা 6 ৰ পৰা 2 বিয়োগ কৰিলে 1 হ'ব নহ'ব 4 ৰ পৰা 3 বিয়োগ কৰিব লাগিব কি হ'ব 4 মাইনাস 3 তেতিয়া কি হ'ব 1 হ'ব এটা 3x স্কোয়ার ইয়াত কি আছে মাইনাস আৰু 4 ৰ আগত প্লাস গতিকে মাইনাসে প্লাসে মাইনাস 4 ইনটু x 4x হয় নাই আৰু ইয়াত বহুতে ভুল কৰি দিয়া ভালকে চাবা তো মাইনাসে মাইনাসে প্লাস মাইনাস লিখি নিদিবা মাইনাসে মাইনাসে প্ৰথমতে চিনৰ পূৰণ কৰিব লাগে 3 ইনটু x কি হ'ব 3x মাইনাস 4 এটা কি লম আমি কমন হয় নাই এই দুটাৰ পৰা কমন লম এই দুটাৰ পৰা কি কমন আহি আছে x আহি আছে হয় নাই x আহি আছে থাকি যাব কি ইয়াত 3 আৰু x হয়
এক্স স্কোয়ার মানে কি এক্স দুটা পূৰণ হৈ থাকে, এটা এক্স কমন লৈ ললো, মাইনাস ইয়াত কি থাকি গ'ল 4 থাকি গ'ল, হয় নাই? এটা কি চিন বহিব প্লাস, আৰু এই 3x - 4 এই দুটাৰ পৰা কি কমন আহি আছে? একো কমন নাই, একো কমন নাই মানে 1, কাৰণ একটো কি হয় সবৰে উৎপাদক হয়, হয় নাই? তো 1 টো বহাই দিছা, তো 3x - 4 হৈ গ'ল। এতিয়া কি হ'ব আমাৰ এই দুটা 3x - 4 3x - 4 মিলি গ'ল, মিলিয়ে লাগিব, নিমিলিলে ভুল। এই দুটা আমি ধুনীয়াকে লিখি দিওঁ 3x - 4 হ'ল। তো বাকি বাহিৰত থকা বিলাক লিখা ধুনীয়াকে সিহঁতৰ ভিতৰত সোমাই দিয়া যাতে সিহঁতৰ কষ্ট নহয়, ঠিক আছে? x + 4। তো এতিয়া আমি কি কৰিম শূন্য কেতিয়া উলিয়াম, এতিয়া শূন্য কেতিয়া উলিয়াম 3x - 4 = 0 হ'ল, আৰু x + 1 = 0। তো 3x এফালে +4 -4 আছে, এফালে গ'লে কি হ'ব 4 হ'ব, +4 হ'ব। x = 4/3, তিনিটো পূৰণ হৈ হৰণ হৈ যাব না, পূৰণ আছিল। তো এইটো x = -1 হৈ গ'ল, হৈ গ'ল না নাই? তো শূন্য কেইটা কি ওলাইছে x = 4/3 আৰু x = -1, 10টা বাজি পাৰ হৈ গ'ল। তো এতিয়া আমি কি ওলাই গ'ল, শূন্য দুটা যেহেতু ওলাই গ'ল, তো আমি কি কৰিম এতিয়া -b/a, শূন্য দুটাৰ সমষ্টি ওলাম। তো শূন্য দুটাৰ সমষ্টি কি -b/a, তো -b মাইনাসটো আছে, b এর ভ্যালু কিমান -1 হৈ গ'ল। তো 1 টো কি হ'ব x ৰ সহগ, কিহৰ সহগ x ৰ সহগ, এর ভ্যালু কিমান 3 ইয়াত দি দিয়ে, 3 টো কি হয় x স্কয়ার সহগ। এইটো শর্টকাট, এইটো একদম কি হয় ভাই শর্টকাট, আৰু ভন্টি শর্টকাট। তো আৰু শূন্য দুটাৰ পূৰণফল c/, নহলে তুমি শূন্য দুটা এতিয়া যোগ কৰা 4/3 প্লাস -1, এইটো যোগ কৰা, ইমান ডাঙৰ অলপ ইমান মান হৈ যাব, আকৌ যোগ কৰিব লাগিব। তো কিয় টাইম ৱেষ্ট কৰিম, এনেকে কৰি দিলেও শুদ্ধ, ভুল নিদিয়ে। তো বা কৰিব পাৰা, আৰু শর্ট ট্রিকও হয় এমসিকিউৰ কাৰণে, হয় না? c/a, c ৰ ভ্যালু কিমান -4, c ৰ ভ্যালু কিমান -4, আৰু এর ভ্যালু 3 আছে, 3 দি দিয়া। তো -4 টো কি হয় এটা ধ্ৰুবক পদ হৈ গ'ল, আৰু 3 টো কি হয় এটা x স্কয়াৰৰ সহগ, আমাৰ x স্কয়াৰৰ সহগ। তো হৈ গ'ল, সত্যাপনা কৰা, বুজি পালা? তো আশা কৰো কোনো নাই যে কোনো একো বুজি পোৱা নাই, যদি বুজি পোৱা নাই আকৌ চোৱা, আশা কৰো বুজি পাইছা। তো ধুনীয়াকে পঢ়ি থকা, মজাকে পঢ়ি থকা, তেতিয়ালৈকে টিল দেন টাটা বাই বাই, বিন্দাছ পঢ়ি থকা।